নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা ভূমিজ বাউৰী। মই 44 নং হৰচাই মধ্য হৰচৰাই চাহ বাগিচাৰ আৰু 10 নং ৱাৰ্ডৰ পৰা উঠিছোঁ। বিজেপি চৰকাৰৰ পৰা বিজেপি দলত খেলিব উঠিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট উঠিছোঁ কাৰণে অকণ ভয়ো লাগিছে আৰু যাতে আশা কৰিছোঁ আৰু বহুত ভাল মন সুখী হৈছোঁ। মই ৰাইজৰ পৰা জয় হৈছোঁ আৰু মই ৰাইজক সহায় কৰিম বুলি আগবাঢ়িছোঁ। যদি ভৱিষ্যতে মই জিকো, মই ৰাইজক আগবঢ়াই নিম আৰু ভৱিষ্যতৰ কাৰণে যাতে আজি এইখন চৰকাৰে আমাক কি দিয়া নাই, বহুত কিবা কিবি দিছে, সহায় কৰিছে। কিছুমানে বুজি পোৱা নাই, কিছুমানে বুজিও পাইছে। আমাৰ বিজেপি চৰকাৰক আমি দুখ দিব নোৱাৰোঁ। ৰাস্তা পদূলিলৈকে ধৰি বহুত কিবা কিবি বনালে, দলঙৰ পৰা ধৰি ৰাস্তা পদূলি। এতিয়া আমাৰ বাগানৰ এৰিয়াৰ কথাই কৈছোঁ। আগতে লিকটীয়া মাটি, যাব নোৱাৰি, গাড়ী ঘোঁৰা ফচি যায় বা আমি খোজকাঢ়িব নোৱাৰোঁ। এতিয়া আমাৰ ৰাস্তাও পকী হ'ল আৰু মানুহ বহুত সহায় সাহায্যও পাইছে, তেনেকৈ ভালকৈ চলিও আছে। তাহাঁতক আগবঢ়াই নিম। যিকেইটা বস্তু পোৱা নাই মই দিবলৈ চেষ্টা কৰিম। ল'ৰা ছোৱালী ভালকৈ চাম, পঢ়া শুনাৰ বিষয়লৈ আগবঢ়াই নিম। মোৰ ফালৰ পৰা মই যিটো সহায় কৰিব পাৰিম সেইটো মই আগবঢ়াই নিম। যিহেতু বৰ্তমান দেখিবলৈ পোৱা যায় ছাত্ৰ ছাত্ৰীসকল মোবাইল ফোন, ছ'চিয়েল মিডিয়া এইবিলাক যুগত পঢ়া শুনাৰ কিছু কমি গৈছে নেকি? পঢ়া শুনাৰ সলনি তেওঁলোকে মোবাইল ফোন বা সামাজিক মাধ্যমত তেওঁলোকে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আপুনি ছাত্ৰ ছাত্ৰীসকললৈ কি পৰামৰ্শ আগবঢ়াব? মই বিশেষকৈ তাহাঁতৰ মোবাইলটো মানে ইমানকৈ চাব মানা কৰিম। মোবাইলটো এনি টাইম চাই থাকিলে নহ'ব আৰু মোবাইলতো বহুত কথাও শিকিব পৰা যায়। আৰু যাতে মই এই ল'ৰা ছোৱালীক এটা কথাই কওঁ, যাতে সিহঁতি আগবাঢ়ি যাওক ভালকৈ পঢ়া শুনা।